বেংগল মনিটৰ লিজাৰ্ডে বিশেষকৈ জংঘলৰ ভিতৰত আমি নেশ্যনেল পাৰ্কৰ ভিতৰত বিভিন্ন সময়ত চৰাই কণী বা বিশেষকৈ কাছৰ কণী খোৱাটো আমি দেখা পাওঁ, কিন্তু তথাপিও দৃশ্যটো অতি দুৰ্লভ, পৰ্যটকে দেখা পাইছে। আৰু বিশেষকৈ এইটো সময়ত আমাৰ যিখিনি হাৰ্ডচেল কাছ থাকে, পিঠিটোৰ যিখিনি টান, সেই কাছখিনিয়ে কণী পাৰে। আৰু এই মনিটৰ লিজাৰ্ড, যিটো বেংগল মনিটৰ লিজাৰ্ডে সেই কণীসমূহ বিচাৰি পেলাই খায়। আৰু বিশেষকৈ টুৰিষ্ট ট্ৰেকৰ ওচৰ পাজত বা তেনেকুৱাত পোৱাটো অতি ৰেয়াৰ। আৰু এনেকুৱা ধৰণৰ দৃশ্যসমূহে টুৰিষ্টক সদায় এট্ৰেকশ্যন দিয়ে। আৰু প্ৰকৃতিৰ এইটো নিয়মেই, গোটেই ফুড চেইনটো তেনেকেই চলি থাকে। আৰু শীতকালত আমাৰ হাৰ্ডচেলখিনিয়ে বহুতেই কণী পাৰে। আৰু বাৰিষা অহাৰ লগে লগে যিখিনি চফ্ট চেল টাৰ্টল থাকে তেহেঁতেও বহুত সময়ত কাছৰ গড়ৰ গোবৰত কণী পাৰে। আৰু সেইটো সময়তো আমি দেখা পাওঁ মনিটৰ লিজাৰ্ড, যিটো আমাৰ গুই সাপে সেই কাছৰ কণীসমূহ খোৱাটো।